অৱশেষত পোহৰলৈ আহিল জুবিনদাৰ জুনমণিজনী। এজন নাম জুনমণি, এজনৰ ৰুণজুন। মই দুইজনকে লাইন মাৰিছিলো। হয়, এয়া সেইজনী জুনমণি যাক লৈ লিখা হৈছিল জুনমণি ৰুণজুন, এতিয়া চকুত। জুনমণি গগৈ, আপুনি এতিয়া ক'ত থাকে? নলবাৰীত থাকো। তামোলত পঢ়িছিলো। হাই ছেকেণ্ডাৰী মানে ক্লাছ 10ত। ক্লাছ 10ত পঢ়িছিল তামোলপুৰত। জুবিনৰ লগত। জুবিনৰ আপুনি গাৰ্লফ্ৰেণ্ড আছিল বুলি কৈছিল। গাৰ্লফ্ৰেণ্ড বুলি কৈছে, কিন্তু আমাৰ তেতিয়াৰ দিনত গাৰ্লফ্ৰেণ্ড নাছিল। আজিকালি আৰু এই নৱপ্ৰজন্মক জনোৱাৰ কাৰণে গাৰ্লফ্ৰেণ্ড শব্দটো কৈছে। মানে জুবিনে আপোনাৰ লগত লাইন মাৰিম বুলি ধেমালি সুৰত কৈছে। মানে জুবিনৰ লগত একেলগে পঢ়িছে। ক্লাছ 10ত। তেতিয়া কেনেকুৱা কথা বতৰা আছিল জুবিনৰ লগত? তেতিয়া তেওঁতো গহীন গম্ভীৰে আছিল। তাৰপিছত এনেতো পঢ়াটো চোকা আছিল। মেট্ৰিকত ফাৰ্ষ্ট ডিভিজনে পাইছিল, লেটাৰো পাইছিল। মই ক্লাছ 10তে লগ পোৱা। মই এনেই তেনেকৈ লগ পোৱা নাই। মোৰ দেউতাৰ চাকৰি আছিল মচলপুৰৰ পৰা আমি ট্ৰেন্সফাৰ হৈ আহি তামোলপুৰ পাওঁ। মই ক্লাছ 10ত তেতিয়া। তাৰপিছত মোৰ সংস্কৃত আছিল আৰু বুৰঞ্জী আছিল। তেওঁৰ আছিল এডভান্স আৰু সংস্কৃত জুবিনৰ। এতিয়া সংস্কৃতৰ ক্লাছটো তাৰমানে দুইটা ছেকশ্যনতে একেলগে হয়। মই বি ছেকশ্যনত, এ ছেকশ্যনত। এই তেনেকেই লগ পোৱা, ক্লাছতে লগ পাওঁ। আৰু সম্পৰ্ক এনেই বেয়া নাছিল আৰু ভালে আছিল। এনে মাত বোল কৰিছিল, আহিলা গ'লো, সেইবিলাকে শব্দ আৰু বেলেগ কথা পাতি পোৱা নাই। আপোনাক কিবা কৈছিল নে সেই সময়ত? নাই, একো কোৱা নাই। ধৰক তেওঁৰ কিমান ৰোল নম্বৰ কিমান আছিল? তেওঁৰ বা কিমান, তেওঁতো ৰোল নম্বৰ ক্লাছত 1 নে 2 আছিল। তেওঁতো ক্লাছ 9তে আহিছে নহয়। ক্লাছত 9ত আহিলে তেওঁ বছৰেকীয়া পৰীক্ষা দিলে তেওঁৰ ৰোল নম্বৰ 1 নে 2 হৈছে। মইতো ক্লাছ 10ত আহিছোঁ। মই বি ছেকশ্যনত পঢ়িছোঁ। মোৰ ৰোল নম্বৰ বেছি আছিল, 65 মান কিবা আছিল। কিন্তু মেট্ৰিকত আপোনাৰ এই যিটো এডমিটত কিন্তু মোৰ 224 নম্বৰ আছিল। কিবা তেনেকুৱা স্মৃতি মনত আছে নেকি জুবিন? স্মৃতি আছে, মানে এবাৰ তামোলপুৰত ৰঙালী বিহুৰ সন্মিলন হৈছিল, ছাত্ৰ সন্থাই পাতে। তাত মই মানে সময়গত সংগীত গাইছিলোঁ। তাত জুবিনে তবলা বজাইছিল। সেই তেনেকেই আৰু মই এতিয়া মানে মানুহক কওঁ আৰু মোৰ ল'ৰাটোকো কওঁ, মই চোৱা জুবিন আজি ইমান ডাঙৰ গায়ক, সি গান গায়। মই এটা সময়ত তবলা বজাইছিলোঁ। জুবিনে তবলা বজাইছিল, মই সময়গত সংগীত গাইছিলোঁ। কিন্তু জুবিন গায়ক হ'ল, আজি মই এনেকে আছোঁ। আপুনি আপোনাৰ নামত গান গোৱা বুলি তেতিয়াই গম পাইছিল নে? কেনেকুৱা লাগিছিল? তেতিয়া গম পোৱা নাছিলোঁ। মই তাৰমানে মই নিজে এনেকে চোৱা নাছিলোঁ। মই কোনোবাই বোলে ফাংচনত চাই পেলাই তাৰমানে মই কওঁ নে ওচৰৰ মানুহবিলাকক বোলে মই জুবিনৰ লগত একেলগে পঢ়া। খুৰী আপুনি জুবিনৰ লগত একেলগে পঢ়া? মই বোলো তেতিয়া তাৰমানে কোনোবাই টিভিত দেখিছে নে ফাংচনতে দেখিছে, দেখি পেলাই কৈছে, খুৰী আপোনাৰ নামত দেখোন জুবিনে গান লিখিছে, এনেকে কয়। মই কিন্তু ফাংচনত চোৱা নাই, মই টিভিত চাইছোঁ। টিভিত মই মানে এইবাৰ বহাগতো চাইছোঁ। মই বহাগত ফাংচন চাওঁৱেই, জুবিনৰ ফাংচন। এতিয়া যিহেতু আপুনি জুনমণি এতিয়া ক'ত আছে নাজানো, সেইটো নাজানো। কাক বা ৰুণজুন বুলি কৈছিল। আমাৰ ক্লাছত কিন্তু ৰুণজুন নামৰ ছোৱালী নাছিল। আছিল কোনোবা বেলেগ ছোৱালী, কিন্তু ৰুণজুন নাছিল। এতিয়া জুবিন নাই, নিশ্চয় বেয়া লাগিছে শুনি। বেয়াটো লাগিবই, তেওঁতো যোৱাৰ সময় হোৱা নাছিল, গ'ল আৰু কি কৰিব। এতিয়া ধৰকচোন, যোনে ষড়যন্ত্ৰ কৰি তেওঁক মাৰিলে, তেওঁতো এনে মৰা নাই, ষড়যন্ত্ৰ কৰিয়ে মাৰিছে। এতিয়াতো মুখ্যমন্ত্ৰীয়েতো ভাল পদক্ষেপে লৈছে। এতিয়া যোনে দুখ কৰিছে তেওঁক মানে দোষীক শাস্তি দিব লাগে, আৰু উচিত শাস্তি দিব লাগে, ভাল শাস্তি, যাতে জুবিনৰ আত্মায়ো শান্তি পায়, লগতে অসমৰ ৰাইজেও শান্তি পায়। সেইটোৱে আৰু।